নমস্কাৰ, মই ভাস্কৰ প্ৰকাশ, লখিমপুৰ, অসম। আজি 1.5 মাহ আগৰ পৰাই মোৰ মামা এজনে তাৰ ব্লাড প্ৰেছাৰ আছিলে আৰু গেষ্ট্ৰিক আছিলে আৰু ভিতৰকণি অকণমান বডিটোত আছিলে। তাৰ আমাৰ কিউৰিচেল খাই আজি মোৰ দোকানত আহিছে। তাৰ ইম্প্ৰুভমেণ্টটো মোক লাইভ প্ৰুফ দিছে। আপোনালোকক মই দেখাব চেষ্টা কৰিছোঁ। নমস্কাৰ, মোৰ নাম হ'ল গণেশ পাই। মোৰ গাঁও আলিমুৰ ভালি গাঁও। মই 1.5 মাহ আগত এই কিউৰচেল খাই মোৰ মাথাৰ বিষ, যিটো মোৰ সমস্যা আছিল, প্ৰেছাৰ, হাই প্ৰেছাৰ, তাৰে পিছত মোৰ অলপ এক্সিডেণ্টৰ কিছু দুৰ্ঘটনা কিছু আছিল ভিতৰত, বডিৰ ভিতৰত। তাৰে পিছত মোৰ মাথাৰ বিষ, মূৰৰ বিষ, এই কিউৰচেল খাই মই বহুত আনন্দিত পাইছিলোঁ। তাৰে পিছত আজিৰ ভিতৰতে ই ক'লেহি নতুন কিউৰচেল আহিলে বুলি ভাস্কৰ প্ৰকাশে কোৱাৰ কাৰণে, আজি মোক জনোৱাৰ কাৰণে এইখিনি মই আজি উমাই আহি জাষ্টলি নতুন পেকেট খিনি চাই আকৌ এতিয়া অলপ ক'তবাই কণ্ডেম হৈ ঢুকাখিনি মই আকৌ খাবৰ কাৰণে সমূহ ৰাইজকো অনুৰোধ কৰিছো। ময়ো খাবৰ কাৰণে আকৌ ৰেডি হৈ আছো এতিয়া। থেংক ইউ মামা। আপোনাৰ এতিয়া আগত যিটো সমস্যা আছিলে, আপোনাৰ হাই প্ৰেছাৰ আছিলে নহয় জানো? হাই প্ৰেছাৰ এইটো আছিলে। আপোনাৰ নতুন কিউৰচেলটো অকণ উল্টাই দিয়কচোন, আপুনি নামটো চবেই চাব। এইটো আগত পুৰণি আছিলে। এই আগৰ পুৰণিটোৱে মই আগত মোক খাইছিলো। যোনটো দিছিলে এইটো প্ৰথম আছিলে। এই পেকেজটো একচুৱেলি অলৰেডি এতিয়া এক্সপায়াৰ্ড হৈ গৈছে। এইটো আমাৰ নতুন কিউৰচেলটো, এইটো আপুনি যোনটো লেফ্ট চাইডে ধৰি আছে, হয়, এইটো আগৰ আপুনি খাইছিলে। আপোনাৰ এতিয়া ধৰক হাই প্ৰেছাৰ সমস্যাটো ভাল পাইছে নাই? ভাল পাইছো। থেংক ইউ। আপোনাৰ আৰু বেলেগ আৰু কি সমস্যা আছে? গেছৰ সমস্যা আছিলে? মোৰ অলপ গেছৰ সমস্যাও আছে। এতিয়া এই গেছৰ খিনি ভয় এতিয়ালৈকে ভাল হোৱা নাই, তথাপি বহুত আৰোগ্য পাইছো। ঠিক আছে, আপুনি কেইদিনমান আৰু কিউৰচেল ব্যৱহাৰ কৰিব, আপুনি সম্পূৰ্ণৰূপে আৰোগ্য হ'ব বুলি মই আশা ৰাখিছো। ঠিকেই। থেংক ইউ। আপোনাৰ আজি ইমানতে আমি এৰিছো। আচ্ছা।